প্ৰভু যীশুৰ আগমন হ'ব বুলি আমি বিশ্বাস কৰাৰ প্ৰমাণ কিদৰে প্ৰকাশ পায়? নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক উষ্ম আদৰণি জনাইছোঁ। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটি খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ থিছলনিকিয়াবিলাকৰ প্ৰতি দ্বিতীয় পত্ৰ বা চমুকৈ দ্বিতীয় থিছলনিকিয়া নামৰ পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত এই দ্বিতীয় থিছলনিকিয়া পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদৰ পৰা ১৭ নম্বৰ পদৰ ভিত্তিতে আলোচনা আগবঢ়োৱা হ'ব। ৰেপচাৰ অৰ্থাৎ পৃথিৱীৰ পৰা মণ্ডলীক তুলি নিয়াৰ ঘটনাটো প্ৰথমে ঘটিব লাগিব। এই ঘটনাটোকে পাচনি পৌলে তেওঁৰ ওচৰত অৰ্থাৎ প্ৰভু যীশুৰ ওচৰত আমি একত্ৰিত হোৱা ঘটনা বুলি কৈছে। এয়া হ'ব মণ্ডলীৰ বাবে খ্ৰীষ্টৰ আগমনৰ প্ৰথম দিশটো। এই গোপন আগমনৰ সময়ত কোনো বিচাৰ নহ'ব। প্ৰভুৰ দিন আৰু মহাক্লেশ আৰম্ভ হোৱাৰ আগতে বিশেষকৈ দুটা কথা ঘটিব লাগিব। প্ৰথমটো হৈছে পৃথিৱীৰ পৰা মণ্ডলীক তুলি নিয়া হ'ব লাগিব আৰু বাকী ৰৈ যোৱা নামধাৰী মণ্ডলীৰ বিশ্বাসভ্ৰষ্টতা হ'ব লাগিব। দ্বিতীয়তে পাপ পুৰুষ প্ৰকাশিত হ'ব লাগিব। সেই পাপ পুৰুষক খ্ৰীষ্টাৰী বুলিও কোৱা হৈছে। সেই পাপ পুৰুষে মানুহক ভুলাব, প্ৰতাৰিত কৰিব আৰু পৃথিৱীত মহাক্লেশৰো আৰম্ভণ হ'ব। সেই পাপ পুৰুষে পশ্চিম ইউৰোপক একত্ৰিত কৰিব আৰু মানুহবোৰে সেই পাপ পুৰুষকে খ্ৰীষ্ট বুলি ভুল কৰিব। সেই পাপ পুৰুষ খ্ৰীষ্টাৰীয়ে নিজকে ঈশ্বৰৰ স্থানত বহুৱাব। তেনেদৰে সি তাৰ প্ৰকৃত ৰূপ প্ৰদৰ্শন কৰিব। জগতত মহাক্লেশ হ'ব। পৃথিৱীত পাপ পুৰুষ প্ৰকাশিত হোৱাত বাধা দি আছে পবিত্ৰ আত্মাই। কোনো মানুহে বাধা দিব নোৱাৰে। পবিত্ৰ আত্মাই বাধা দি ৰাখিছে বাবেই এতিয়ালৈকে পাপ পুৰুষে আত্মপ্ৰকাশ কৰিব পৰা নাই। অধৰ্মৰ নিগুৰ তত্ত্বই এতিয়াও কাৰ্য কৰি আছে, কিন্তু নিবাৰণকৰ্তা অৰ্থাৎ পবিত্ৰ আত্মাই বাধা দি থকা বাবে সেই অধৰ্মৰ নিগুৰ তত্ত্বই গুপুতেহে কাম কৰি থাকিব পাৰিছে। পৃথিৱীত ঈশ্বৰৰ বাক্যও সিঁচা হৈছে আৰু অধৰ্মও সিঁচা হৈ আছে আৰু আজি দুয়ো একেলগে বাঢ়ি আছে। পৃথিৱীখন বেয়াও হৈ আহিছে আৰু এফালৰ পৰা চাবলৈ গ'লে ভালো হৈ আহিছে, কাৰণ ঈশ্বৰৰ বাক্যও বিয়পি আছে। অবৈধতা আৰু বেয়া বাঢ়ি থাকিলেও পবিত্ৰ আত্মাই এই যুগত শয়তানক গোটেই বাটটো যাবলৈ নিদিয়ে। যেতিয়া পবিত্ৰ আত্মাক আঁতৰাই দিয়া হ'ব, তেতিয়া অধৰ্মই মুকলিভাৱে কাম কৰিব। পাপ পুৰুষ প্ৰকাশিত হ'ব। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, যোৱা অনুষ্ঠানত আমি এই দ্বিতীয় থিছলনিকিয়া পত্ৰৰ ২ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। তাত আমি এটা অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিছিলোঁ, প্ৰভুৰ দিনৰ আগমনৰ কথা। আমি পাইছিলোঁ যে প্ৰভুৰ দিনৰ আগমন হোৱাৰ আগে আগে দুটা ঘটনা ঘটিবই লাগিব। প্ৰথম কথাটো হ'ল এই পৃথিৱীত সম্পূৰ্ণ বিশ্বাসহীনতা, সম্পূৰ্ণ ধৰ্ম পৰিত্যাগ ঘটিব লাগিব। আৰু দ্বিতীয় কথাটো হ'ল বিনাশৰ পুত্ৰ পাপ পুৰুষ বা খ্ৰীষ্টাৰীৰ আৱিৰ্ভাৱ ঘটিব লাগিব। তাৰ পাছতহে প্ৰভুৰ দিনৰ আৰম্ভণি হ'ব। এই সকলো ঘটাৰ আগতে প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলক উত্তোলিত কৰি নিয়া হ'ব। তাৰ পাছতহে বিশ্বাসহীনতা, ধৰ্ম পৰিত্যাগ ঘটিব, বিনাশৰ পুত্ৰ প্ৰকাশিত হ'ব। তাৰ পাছত আৰম্ভ হ'ব প্ৰভুৰ দিন। পাচনি পৌলে এই কথাবোৰ থিছলনিকিয়া লোকসকলক সোঁৱৰাই দিছিল, কাৰণ প্ৰভুৰ দিন আৰম্ভ হৈ গ'ল বুলি কোনো লোকে তেওঁলোকৰ মাজত ভুৱা প্ৰচাৰ চলাই আছিল। গতিকে প্ৰভুৰ দিন যে আৰম্ভ হোৱা নাই, সেই কথাটো বুজাবলৈ পাচনি পৌলে এইখিনি কথা লিখিব লগা হৈছিল। এতিয়া আমি ৬ নম্বৰ পদৰ পৰা অধ্যয়ন আৰম্ভ কৰিম। পাঠ কৰি দিছোঁ। দ্বিতীয় থিছলনিকিয়া ২ অধ্যায় ৬ পদ। আৰু সি তাৰ নিৰূপিত কালত প্ৰকাশিত হ'বলৈ তাক কিহে নিবাৰণ কৰিছে, তাক তোমালোকে এতিয়া জানা।
প্ৰভুৰ দিনৰ আগমন হোৱাৰ আগে আগে সেই পাপ পুৰুষ প্ৰকাশিত হ'ব। সি নিজকে ঈশ্বৰ বুলি চিনাকি দিব, কিন্তু সি আজিলৈকে প্ৰকাশিত হোৱা নাই। তাক প্ৰকাশিত হোৱাত কোনে বাধা দিছে? এই পৃথিৱীত পাপ পুৰুষৰ আত্মপ্ৰকাশ ঘটাত এতিয়ালৈকে বাধা দি আছে পবিত্ৰ আত্মাই। 7 নম্বৰ পদত চাওক, কিয়নো অধৰ্মৰ সেই নিগূঢ় তত্ত্বই এতিয়াও কাৰ্যসাধন কৰি আছে। কেৱল সেই বৰ্তমান নিবাৰণকৰ্তা নুগুচে মানেহে গুপুতে সাধন কৰে। এই পদটো সহজ ভাষাত এনেদৰে ক'ব পাৰোঁ, অবাধ্যতাৰ বা অধৰ্মৰ নিগূঢ় তত্ত্বই এতিয়াও কাৰ্য কৰিয়েই আছে, কিন্তু গুপুতে কৰি আছে। কেৱল বাধা দিওঁতাজনাই এতিয়াও বাধা দি আছে। যেতিয়ালৈকে বাধা দিওঁতাজনক বাধা দি থাকিবলৈ দিয়া হয়, তেতিয়ালৈকে বাধা দি থাকিব। পাপ পুৰুষে প্ৰকাশ্যে কাৰ্য নকৰি গুপুতে কৰি থাকিব। অধৰ্মৰ নিগূঢ় তত্ত্বই পাচনি পৌলৰ দিনতে কাম কৰিবলৈ আৰম্ভ কৰিছিল আৰু আজিও কৰি আছে। মথিয়ে লিখা শুভবাৰ্তাৰ 13 নম্বৰ অধ্যায়ত আমি প্ৰভু যীশুৱে দিয়া এটা দৃষ্টান্তৰ কথা পঢ়িবলৈ পাওঁ। এই পৃথিৱীৰ পথাৰত ঈশ্বৰৰ বাক্যৰ গুটি সিঁচি থকা হৈছে, কিন্তু এক শত্ৰুৱে আহি সেইবোৰৰ মাজে মাজে বিনয় বনৰ গুটিও সিঁচি গৈছে। বিনয় বন আৰু শস্য একেলগে লহপহকৈ বাঢ়ি আছে। এই পৃথিৱীখন দিনে দিনে বেয়াৰ পৰা বেয়ালৈ গৈ আছে। আনহাতে এই পৃথিৱীখন অধিক অধিক ভাল হৈ গৈ আছে, কাৰণ আজি ঈশ্বৰৰ বাক্য ইমান সজোৰে আৰু ইমান ব্যাপকভাৱে বিলোৱা হৈ আছে, যিটো আগতে কেতিয়াও হোৱা নাছিল। দুৱাৰ মুকলি হৈ গৈ আছে, ঈশ্বৰৰ বাক্য বিয়পি গৈ আছে, শস্য লহপহকৈ বাঢ়ি আছে, কিন্তু লগে লগে বিনয় বন, বনৰীয়া বনো বাঢ়ি আছে। আইন কানুন নমনা অৱস্থাটো দিনে দিনে অধিক বেয়া হৈ গৈ থাকিব। কিন্তু পবিত্ৰ আত্মাই শয়তানক তাৰ কুকাৰ্য কৰিবলৈ সম্পূৰ্ণৰূপে এৰি নিদিব এই অনুগ্ৰহৰ যুগত। কিন্তু যেতিয়া পবিত্ৰ আত্মাৰ এই বাধা আঁতৰাই দিয়া হ'ব, তেতিয়া বটলৰ ঠিলা খুলি দিয়াৰ নিচিনা হ'ব আৰু গোটেই জগতখন অবাধ্যতা, অনৈতিকতা, নিয়ম কানুন নমনা আদি অৱস্থাই আগুৰি ধৰিব। পবিত্ৰ আত্মাৰ বাধা কেতিয়া আঁতৰিব? এই পৃথিৱীৰ পৰা যেতিয়া খ্ৰীষ্টীয় বিশ্বাসীসকলক লৈ যোৱা হ'ব, তেতিয়া পবিত্ৰ আত্মাকো এই পৃথিৱীৰ পৰা লৈ যোৱা হ'ব। মহাক্লেশৰ সময়ত তেওঁ এই পৃথিৱীত নাথাকিব নেকি? থাকিব। 50 দিনীয়া পৰ্বৰ আগতে পবিত্ৰ আত্মা এই পৃথিৱীত নাছিল জানো? আছিল, কিন্তু তেওঁ আছিল বেলেগ কামত। তেওঁ পুৰণি নিয়মৰ দিনতো পৃথিৱীত আছিল, কিন্তু কাম আছিল বেলেগ, কাম কৰাৰ পদ্ধতি আছিল বেলেগ। পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱাৰ পাছত পবিত্ৰ আত্মাৰ কামো বেলেগ হ'ব। এতিয়া পবিত্ৰ আত্মাৰ কাম হৈছে খ্ৰীষ্টীয় বিশ্বাসীসকলক মোহৰ মাৰি দিয়া, সেই মুক্তিৰ দিনলৈকে, যিদিনা তেওঁ আমাক খ্ৰীষ্টীয় বিশ্বাসীসকলক প্ৰভু যীশুৰ আগত উপস্থিত কৰিব। তেওঁ সেই কাম নকৰিলে আমি কেতিয়াও নিজকে প্ৰভু যীশুৰ আগত উপস্থিত কৰিব নোৱাৰিলোহেঁতেন। তেওঁ খ্ৰীষ্টীয় বিশ্বাসীসকলক প্ৰভু যীশুৰ আগত উপস্থিত কৰাই আকৌ এই পৃথিৱীলৈ ঘূৰি আহিব বুলি আমি ভাবোঁ। তেতিয়া তেওঁ আকৌ আগৰ কাম আৰম্ভ কৰিব বুলি আমি ভাবোঁ। কিন্তু তেওঁ আৰু সেই পাপ পুৰুষক বাধা নিদিব। তেতিয়া শয়তানক মুকলিমূৰীয়াকৈ কাম কৰি যাবলৈ তেওঁ এৰি দিব, অৱশ্যে কিছুদিনৰ কাৰণেহে। প্ৰিয় শ্ৰোতা, সেই সময়ছোৱাত এই পৃথিৱীৰ অৱস্থা কি যে ভয়াৱহ হ'ব ভাবি চাওকচোন। সেই সময়ত এই পৃথিৱীত মই হ'লে থাকিব নিবিচাৰোঁ, আপুনিও নিশ্চয় নিবিচাৰে। যদিহে আমি প্ৰভু যীশুত আশ্ৰয় লৈ থাকোঁ, তেনেহ'লে পৃথিৱীত সেই দিন অহাৰ আগতেই আমাক এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব। এতিয়া 8 নম্বৰ পদটো পঢ়িম। গুচিলে সেই অধৰ্মীজন প্ৰকাশিত হ'ব, কিন্তু তাক প্ৰভু যীশুৱে তেওঁৰ মুখৰ ফোঁৰ দ্বাৰাই সংহাৰ কৰিব আৰু তেওঁৰ আগমনৰ আবিৰ্ভাৱৰ দ্বাৰাই লুপ্ত কৰিব। সেই অধৰ্মীজন মানে খ্ৰীষ্টাৰী পাপ পুৰুষ হ'ব এই পৃথিৱীৰ একনায়কত্ববাদী শাসক, যাক কোনো মানুহেই বাধা দিব নোৱাৰিব। কেৱল খ্ৰীষ্টৰ আগমনেহে সেই পাপ পুৰুষক বন্ধ কৰিব। মিছৰ দেশত ঈশ্বৰৰ লোক অৰ্থাৎ ইছৰাইলীয় লোকবিলাক হৈ আছিল অতি অসহায় আৰু আশাহীন, কিন্তু ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰিছিল। ঠিক একেদৰে সেই মহাক্লেশৰ সময়ছোৱাত খ্ৰীষ্টত বিশ্বাস কৰা লোকসকল সেই খ্ৰীষ্টাৰীৰ অত্যাচাৰৰ আগত অসহায় হৈ থাকিব, যেতিয়ালৈকে প্ৰভু যীশুৱে তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ এই পৃথিৱীলৈ নাহে। কিন্তু তাক প্ৰভু যীশুৱে তেওঁৰ মুখৰ ফোঁৰ দ্বাৰাই সংহাৰ কৰিব, অৰ্থাৎ তেওঁৰ মুখৰ পৰা ওলোৱা ঈশ্বৰৰ বাক্য, যাক বাইবেলত
দুধৰীয়া চোকা তৰোৱাল বুলি কোৱা হৈছে, সেই বাক্যই সেই খ্ৰীষ্টাৰীক গ্ৰাস কৰিব। ঈশ্বৰৰ বাক্যই এই বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিলে। ঈশ্বৰে সকলো সৃষ্টি কৰিছিল মুখৰ বাক্যেৰে। ঈশ্বৰে মাত্ৰ কৈছিল, পোহৰ হওক, তাতে পোহৰ হ'ল। আদিপুস্তক 1 অধ্যায় 3 পদ। প্ৰভু যীশুখ্ৰীষ্টই হৈছে ঈশ্বৰৰ জীৱন্ত বাক্য। আৰু আজি আমাৰ হাতত আছে বাইবেল, ঈশ্বৰৰ লিখিত বাক্য। এই লিখিত বাক্য হৈছে জীৱন্ত বাক্যৰ বিষয়ে, আৰু এই বাক্য হৈছে জীৱিত আৰু সক্ষম। যেতিয়া প্ৰভু যীশু আকৌ আহিব, তেওঁ আহিব ঈশ্বৰৰ জীৱন্ত বাক্যস্বৰূপে। তেওঁৰ আগমনৰ আবিৰ্ভাৱৰ দ্বাৰাই লুপ্ত কৰিব। ইয়াৰ আবিৰ্ভাৱ শব্দটোৰ মূল গ্ৰীক শব্দটো হৈছে এপিফেনেইয়া, আৰু ইয়াত তেওঁ আগমন উজ্জ্বল পোহৰেৰে প্ৰকাশিত হৈ উঠাৰ ভাৱ এটা প্ৰকাশ পাইছে। ইংৰাজীত ইয়াক এপিফেনি বুলি কোৱা হৈছে। প্ৰভু যীশুৱে যেতিয়া বেথলেহেমত জন্ম লৈছিলহি, সেয়া আছিল তেওঁৰ প্ৰথম আবিৰ্ভাৱ বা আত্মপ্ৰকাশ। তীত 2 অধ্যায় 11 পদতো আচলতে এই শব্দটো ব্যৱহাৰ কৰা হৈছে, কিয়নো সকলো মানুহলৈ পৰিত্ৰাণ অনা ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশিত হ'ল। এই প্ৰকাশিত হোৱা কাৰ্যটো প্ৰভু যীশুৰ প্ৰথম আগমনৰ সৈতে জড়িত। কিন্তু প্ৰভু যীশু আকৌ আহিব। তেওঁ প্ৰথমে তেওঁৰ বিশ্বাসী লোকসকলক এই পৃথিৱীৰ পৰা উত্তোলিত কৰি নিব। তাৰ পাছত তেওঁ এই পৃথিৱীত পদাৰ্পণ কৰিবহি তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ। তেওঁৰ প্ৰথম আগমনটোৰ 2টা পৰ্যায় আছিল বুলি আমি ধৰিব পাৰোঁ। প্ৰথমতে তেওঁ বেথলেহেমত এটি শিশু হিচাপে জন্ম ল'লে। তাৰ পাছত 30 বছৰ বয়সত তেওঁ প্ৰকাশ্যভাৱে কাম কৰিবলৈ আৰম্ভ কৰিলে। তেওঁৰ দ্বিতীয় আগমনতো 2টা পৰ্যায় থাকিব। প্ৰথমতে তেওঁ তেওঁৰ বিশ্বাসীসকলক আকাশলৈ উঠাই লৈ যাব। তাৰ পাছত তেওঁ পৃথিৱীলৈ নামি আহিব তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ, আৰু তেতিয়া তেওঁৰ সেই আগমনৰ প্ৰকাশে খ্ৰীষ্টাৰীক ধ্বংস কৰি পেলাব। এতিয়া 9 নম্বৰ পদটো পাঠ কৰি দিছোঁ। ছয়তানে কাৰ্যসাধন কৰাৰ দৰে বিনাশৰ পাত্ৰবিলাকৰ নিমিত্তে তাৰ আগমন মিছাৰ সকলো পৰাক্ৰম, আচৰিত চিন আৰু অদ্ভুত লক্ষণযুক্ত আৰু অধাৰ্মিকতাৰ সকলো প্ৰবঞ্চনাযুক্ত। ইয়াতে খ্ৰীষ্টাৰী পাপ পুৰুষৰ এখন ছবি আমাৰ আগত দাঙি ধৰা হৈছে। সেই খ্ৰীষ্টাৰী হ'ব ছয়তানৰ মানুহ। ছয়তানে বিচৰা ধৰণেই সি কাম কৰিব। সেই খ্ৰীষ্টাৰীৰ আগমন হ'ব বিনাশৰ পাত্ৰবিলাকৰ নিমিত্তে, অৰ্থাৎ সেই পাপ পুৰুষে নিজৰ লগতে বিনাশৰ পাত্ৰ অবিশ্বাসীসকলকো ধ্বংসৰ পথত লৈ যাব। খ্ৰীষ্টাৰীৰ বিষয়ে ইয়াত কি কি কোৱা হৈছে আমি অলপ চাওঁ। মিছাৰ সকলো পৰাক্ৰম। সেই খ্ৰীষ্টাৰীৰ যোগেদি অসত্যই নিজৰ পৰাক্ৰম প্ৰকাশ কৰিব। তদুপৰি সেই খ্ৰীষ্টাৰীৰ পৰাক্ৰমৰ আধাৰ হ'ব অসত্য। সেই সময়ত মানুহবিলাক মিছাৰ দ্বাৰা ইমান প্ৰভাৱিত হ'ব যে সেই খ্ৰীষ্টাৰীৰ সকলো কথাকে সঁচা বুলি বিশ্বাস কৰিব। অতিপাত ক্ষমতাশালী লোক বুলি বিশ্বাস কৰিব। আচৰিত চিন। আমি এই ক্ষেত্ৰত সদায় সাৱধান হোৱা উচিত। আমি কিবা আচৰিত কথা দেখিলে বিশ্বাস কৰি ল'ব নালাগে, কাৰণ ছয়তানেও বহুত আচৰিত চিন দেখুৱায়, অলৌকিক কাৰ্য সম্পাদন কৰি দেখুৱায়। সেইটো অসম্ভৱ কথা নহয়। কিন্তু কোনোবাই কিবা অদ্ভুত কাম কৰি দেখুৱালেই তেওঁ ঈশ্বৰৰ লোক বুলি আমি ধৰি ল'ব নালাগে। তাৰ কাৰণ আমি ইয়াতে দেখিছোঁ। সেই খ্ৰীষ্টাৰী অৰ্থাৎ পাপ পুৰুষে নানা ধৰণৰ আচৰিত চিন দেখুৱাব। সেই চিন দেখি বহুতো লোকে তাকেই ঈশ্বৰৰ কথা বুলি বিশ্বাস কৰিব। প্ৰিয় শ্ৰোতা, আমাৰ মাজত আচৰিত কাম কৰি দেখুওৱা মানুহ ওলায়ে থাকে। কিন্তু আমি মানুহৰ পিছে পিছে নগৈ প্ৰভু যীশুৰ পিছে পিছে যোৱা উচিত। প্ৰভু যীশুতেই খোপনি ধৰি থকা উচিত। নহ'লে আমি মানুহৰ দ্বাৰা বিপথে পৰিচালিত হোৱাৰ ভয় থাকে। অধাৰ্মিকতাৰ সকলো প্ৰবঞ্চনাযুক্ত। সেই খ্ৰীষ্টাৰীত কোনো ধাৰ্মিকতা নাথাকিব। থাকিব কেৱল অধাৰ্মিকতা, আৰু তাৰ উদ্দেশ্য সদায় এটাই, মানুহক প্ৰবঞ্চনা কৰা। অৰ্থাৎ মানুহক সত্যটো জানিবলৈ নিদি অসত্যকে সত্য বুলি, বেয়াকে ভাল বুলি মানুহক ভুলোৱা। আৰু সেই খ্ৰীষ্টাৰীয়ে এই সকলো কৰিব, সেই বিনাশৰ পাত্ৰ অৰ্থাৎ অবিশ্বাসীসকলক ধ্বংসৰ পথত নিবলৈ। 10 পদ। কিয়নো তেওঁবিলাকে পৰিত্ৰাণ পাবৰ কাৰণে সত্যতালৈ যি প্ৰেম তাক গ্ৰাহ্য নকৰিলে। সেই বিনাশৰ পাত্ৰ মানে সেইসকল মানুহ যিসকলে খ্ৰীষ্টৰ শুভবাৰ্তা গ্ৰাহ্য নকৰে। প্ৰকৃত সত্য, যি সত্যই পৰিত্ৰাণ দিয়ে, সেই সত্যতাৰ প্ৰতি যি প্ৰেম তাক গ্ৰাহ্য নকৰিলে। প্ৰভু যীশুৱেই সত্য। তেওঁ কৈছিল, মই এই বাট, সত্য আৰু জীৱন। বিনাশৰ পাত্ৰসকলে প্ৰভু যীশুকেই অগ্ৰাহ্য কৰে।
এতিয়া 11 আৰু 12 নম্বৰ পদ পঢ়িম। আৰু সেইকাৰণেই যিবোৰে সত্যতাত বিশ্বাস নকৰি অধৰ্মতে সন্তুষ্ট হ'ল, তেওঁবিলাকৰ সুধবিচাৰ হ'বলৈ তেওঁবিলাকে যেন মিছাত বিশ্বাস কৰে, তাৰ কাৰণে ঈশ্বৰে তেওঁবিলাকলৈ ভ্ৰান্তিৰ কাৰ্যসাধন পঠাই দিয়ে। ঈশ্বৰে এই জগতক মিছাকে বিশ্বাস কৰিবলৈ এৰি দিলে। তেওঁ সেই কাম কিয় কৰিলে? এই কথাটো বাৰু অলপ অন্যায় যেন নালাগেনে? নাই, এই কথাটো ঠিক ঈশ্বৰে ফৰোন ৰজাৰ হৃদয় কঠিন কৰাৰ নিচিনাহে কথা। ফৰোন ৰজাই ইছৰাইলৰ লোকবিলাকৰ প্ৰতি সহানুভূতি দেখুৱাই অহা নাছিল। ইছৰাইলৰ দুখত আগতে কেতিয়াও দুখ প্ৰকাশ কৰা নাছিল। তেওঁ ইছৰাইলৰ লোকবিলাকক যাবলৈ দিবলৈ খুব ইচ্ছা কৰি আছিল জানো? যে ঈশ্বৰে বাধা দিয়াৰ কাৰণেহে তেওঁ আচলতে তেওঁলোকক যাবলৈ দিয়া নাছিল? নিশ্চয় নহয়। ফৰোন ৰজাই ইছৰাইলৰ লোকবিলাকক কেতিয়াও এৰি দিব খোজা নাছিল। তেনেকৈ থকা অৱস্থাতে আচলতে ঈশ্বৰে তেওঁৰ মনত প্ৰভাৱ পেলাই তেওঁক এটা সিদ্ধান্ত লোৱাত সহায় কৰিছিল। ঈশ্বৰে তেওঁক এনেকুৱা এটা পৰিস্থিতিত পেলালে য'ত তেওঁৰ মনত আচলতে কি আছিল সেই কথাটো প্ৰকাশ পাই উঠিল। তেওঁ যে আচলতে ইছৰাইলৰ লোকসকলৰ বিৰোধী সেই কথাটো প্ৰকাশ পাই উঠিল। আমাৰ চাৰিওফালেও অনেক লোক আজি আছে, যিসকল লোকে ঈশ্বৰৰ কথা শুনিবলৈ পাইছে ঠিকেই, কিন্তু কোনো এটা সিদ্ধান্ত তেওঁলোকে লোৱা নাই। খ্ৰীষ্টৰ শুভবাৰ্তালৈ তেওঁলোকে কাণ নিদিয়ে। তেওঁলোকৰ মন আচলতে খ্ৰীষ্টৰ শুভবাৰ্তালৈ মুকলি নহয়, বন্ধ। কিন্তু ঈশ্বৰে অনুগ্ৰহ কৰি তেওঁলোকক খ্ৰীষ্টৰ শুভবাৰ্তা শুনাই আছে, খ্ৰীষ্টক গ্ৰহণ কৰি বিশ্বাস কৰাৰ সুবিধা দি আছে। কিন্তু তেওঁলোকে গ্ৰহণ কৰিব নিবিচাৰে, বিশ্বাস কৰিব নোখোজে। ঈশ্বৰৰ বাক্য শুনি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ পাছত ঈশ্বৰে তেওঁলোকলৈ ভ্ৰান্তিৰ কাৰ্যসাধন পঠাই দিব। কিয়? কাৰণ তেওঁলোকে সত্য গ্ৰহণ নকৰে। তেতিয়া তেওঁলোকে মিছা কথা গ্ৰহণ কৰিবলৈহে আগ্ৰহী বুলি প্ৰমাণ দিয়ে। ঈশ্বৰে মেৰ পোৱালিৰ পৰা ছাগলীবোৰ পৃথক কৰি আছে। এই কাম কৰিবলৈ তেওঁ সৰ্বোত্তম উপায়েই লয়। মানুহে যেতিয়া সত্যৰ প্ৰেম গ্ৰহণ নকৰে, তেতিয়া ঈশ্বৰে তেওঁবিলাকে যেন মিছাত বিশ্বাস কৰে, তাৰ কাৰণে তেওঁবিলাকলৈ ভ্ৰান্তিৰ কাৰ্যসাধন পঠাই দিয়ে। এই মিছানো কি? খ্ৰীষ্টাৰীয়ে মানুহক কয় যে যীশুখ্ৰীষ্ট প্ৰভু নহয়, তেওঁ নিজৰ বিষয়ে কৰা দাবী সত্য নহয়। খ্ৰীষ্টাৰীয়ে মানুহক কয় যে তেওঁলোকে যীশুক বিশ্বাস কৰি কেৱল ধৰ্মকৰ্ম কৰি সময় নকটাই বুদ্ধিমানৰ কাম কৰিছে, আধুনিকতাৰ পৰিচয় দিছে। প্ৰভু যীশুৱে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক উঠাই লৈ যোৱাৰ পাছত খ্ৰীষ্টাৰীয়ে কিবা ধৰণে কথাটোৰ এটা ব্যাখ্যা দি পৃথিৱীত বাকী ৰৈ যোৱা মানুহবোৰক পতিয়ন নিয়াব। মানুহবোৰে সেই খ্ৰীষ্টাৰীকে বিশ্বাস কৰিব আৰু খ্ৰীষ্টাৰীয়েই পৃথিৱীত শান্তিৰাজ প্ৰতিষ্ঠা কৰিব বুলি বিশ্বাস কৰিব। কিন্তু তেওঁলোক যে আচলতে মহাক্লেশৰ দিনতহে প্ৰৱেশ কৰিব ধৰিছে, সেই কথাটো বুজি নাপাব। খ্ৰীষ্টাৰীৰ সেই ফাঁকি তেওঁলোকে বিশ্বাস কৰিব, কাৰণ তেওঁলোকে প্ৰকৃত সত্যক ইতিমধ্যে অগ্ৰাহ্য কৰিছে। সত্যক অগ্ৰাহ্য কৰা লোকসকলক ঈশ্বৰে দণ্ড বিহিব। যদিহে আমি ঈশ্বৰৰ বাক্য শুনিবৰ সুবিধা পোৱাৰ পাছতো বিশ্বাস নকৰোঁ, তেনেহ'লে আমি অসত্যকে সত্য বুলি মানি লৈ ধ্বংসৰ পথত যোৱাৰ সম্ভাৱনাই বেছি। তেতিয়া আৰু আমি ঈশ্বৰৰ আগত ক'ব নোৱাৰিম, মইতো খ্ৰীষ্টৰ শুভবাৰ্তা শুনিবলৈ সুবিধা পোৱা নাছিলোঁ এই বুলি। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি বিশ্বাস কৰি গ্ৰহণ কৰাৰ সুবিধা এতিয়াও আছে। আমি অৱহেলা নকৰি অনতি পলমে তেওঁক গ্ৰহণ কৰাই বুদ্ধিমানৰ কাম। এতিয়া আমি খ্ৰীষ্টৰ হ'বলগীয়া পুনৰ আগমনৰ ব্যৱহাৰিক দিশটো চাব খুজিছোঁ। প্ৰভু যীশু যে আকৌ আহিব, সেই কথাটো মনত ৰাখি খ্ৰীষ্টীয় বিশ্বাসীসকলে এনেদৰে জীৱন কটোৱা উচিত যে তেওঁ যে খ্ৰীষ্ট আকৌ আহিব বুলি বিশ্বাস কৰে, সেই কথাটো তেওঁৰ জীৱনৰ সকলো কাম কাজত প্ৰকাশ পাই উঠিব লাগে। 13 আৰু 14 নম্বৰ পদ দুটা পঢ়ি দিছোঁ। কিন্তু হে প্ৰভুৰ প্ৰেমপাত্ৰ ভাইবিলাক, তোমালোকৰ কাৰণে ঈশ্বৰক সদায় ধন্যবাদ দিয়া আমাৰ কৰ্তব্য। কিয়নো আত্মাই কৰা পবিত্ৰতাত আৰু সত্যতাৰ বিশ্বাসত ঈশ্বৰে আদিৰে পৰা তোমালোকক পৰিত্ৰাণৰ নিমিত্তে মনোনীত কৰিলে। আৰু সেই অভিপ্ৰায়েই আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ গৌৰৱ লাভ কৰিবৰ কাৰণে আমাৰ শুভবাৰ্তাৰ দ্বাৰাই তোমালোকক আমন্ত্ৰণ কৰিলে। ইয়াতে পৰিত্ৰাণৰ সম্পূৰ্ণ ছবি এখন আমি পাওঁ, অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ ছবি। ঈশ্বৰে আদিৰে পৰা তোমালোকক পৰিত্ৰাণৰ নিমিত্তে মনোনীত কৰিলে। আমি ইতিমধ্যেই ইফিচিয়া পুস্তক অধ্যয়ন কৰাৰ সময়ত আলোচনা কৰি আহিছোঁ
যে ঈশ্বৰে জগত স্থাপনৰ পূৰ্বেই প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীক মনোনীত কৰি ৰাখিছে। অৰ্থাৎ আমাৰ পৰিত্ৰাণৰ কাম আৰম্ভ হৈছে সুদূৰ অতীততেই। আমি যদি প্ৰভু যীশুক বিশ্বাস স্থাপন কৰি আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছোঁ, সেই কথাত ঈশ্বৰ আচৰিত নহয়, কাৰণ সেই কথা তেওঁ সৃষ্টিৰ পাতনিৰ পূৰ্বৰ পৰাই জানে। ঈশ্বৰে পৰিত্ৰাণৰ সুবিধা সকলো লোকলৈকে আগবঢ়াইছে। সকলো লোকলৈকে পৰিত্ৰাণৰ নিমন্ত্ৰণ আগবঢ়োৱা হৈছে। যি লোকেই আত্মিকভাৱে পিয়াহ অনুভৱ কৰে, সেই লোকেই প্ৰভু যীশুৰ ওচৰলৈ আহি তৃপ্ত হ'ব পাৰে। আত্মাই কৰা পবিত্ৰতাত প্ৰভু যীশুক গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰাৰ লগে লগেই পবিত্ৰীকৰণৰ এই প্ৰক্ৰিয়াটো আৰম্ভ হয়। এই পবিত্ৰীকৰণৰ কামটো কৰে পবিত্ৰ আত্মা ঈশ্বৰে। প্ৰভু যীশুত বিশ্বাস স্থাপন কৰাৰ লগে লগে ঈশ্বৰে আমাক সম্পূৰ্ণ ধাৰ্মিক বুলি গণিত কৰে। ঈশ্বৰৰ দৃষ্টিত আমাক সম্পূৰ্ণ ধাৰ্মিক বুলি গ্ৰহণ কৰা হয়, কিয়নো আমাৰ সকলো পাপৰ ক্ষমা হয় আৰু প্ৰভু যীশুৰ ধাৰ্মিকতা আমাৰো ধাৰ্মিকতা বুলি গণ্য কৰা হয়। কিন্তু আমাক ধাৰ্মিক বুলি গণ্যহে কৰা হয়। আমি কিন্তু সম্পূৰ্ণ শুদ্ধ সিদ্ধ ব্যক্তি হৈ নপৰোঁ, কাৰণ আমাৰ লগত আমাৰ পুৰণি প্ৰকৃতিটোও থাকে, আমাৰ মাংসিক স্বভাৱটোও থাকে। সেইবাবে আমাক দিনে দিনে পবিত্ৰতাৰ পথত আগবঢ়াই লৈ যাবলগীয়া হয় আৰু আমাক দিনে দিনে পবিত্ৰতাৰ পথত আগবঢ়াই লৈ যায় পবিত্ৰ আত্মাই। আৰু লগতে আমাৰ জীৱনত থকা মাংসিক স্বভাৱবোৰ দিনে দিনে নোহোৱা কৰিব লগা হয় আৰু সেই কামো পবিত্ৰ আত্মাৰ শক্তিৰে আমি কৰিব লগা হয়। পবিত্ৰ আত্মাই আমাক পবিত্ৰ হোৱাত সহায় কৰে। সত্যতাৰ বিশ্বাসত অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসী লোকজনে ঈশ্বৰৰ বাক্য অধ্যয়নত মন দিয়ে। তেনেদৰেই খ্ৰীষ্টীয় বিশ্বাসী লোকজনে আত্মিক জীৱনত বৃদ্ধি পাব লাগিব। আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ গৌৰৱ লাভ কৰিবৰ কাৰণে এয়া হ'ব ভৱিষ্যতৰ আশা, এয়া হ'ব ভৱিষ্যতৰ কথা। প্ৰভু যীশু আকৌ আহিব আৰু প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী আকাশলৈ উত্তোলিত হৈ তেওঁক লগ পাব। বাইবেলত লিখিছে, হে প্ৰিয়বিলাক, এতিয়া আমি ঈশ্বৰৰ সন্তান আছোঁ, কিন্তু পাছত কি হ'ম সেয়ে এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। তেওঁ প্ৰকাশিত হ'লে আমি তেওঁৰ নিচিনা হ'ম, ইয়াকে জানো, কিয়নো তেওঁ যেনেকুৱা আছে তেওঁক তেনেকুৱাই দেখিম। 1 যোহন 3 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। ভৱিষ্যতৰ সেই গৌৰৱময় আশালৈ প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে আশাৰে বাট চাব পাৰে। আমি আজি ঈশ্বৰৰ সন্তান হওঁ প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰাৰ দ্বাৰা, আৰু এই ৰূপত আমি এতিয়া আছোঁ। কিন্তু সেইদিনা আমি কেনেকুৱা হ'ম বুজাই ক'ব নোৱাৰোঁ, আমি ভালদৰে নাজানো। কিন্তু আমি এটা কথা জানো যে প্ৰভু যীশুৱে যেতিয়া আমাক এই পৃথিৱীৰ পৰা উত্তোলিত কৰি নিবলৈ আহিব, যেতিয়া তেওঁক আমি মুখামুখিকৈ লগ পাম, তেতিয়া আমি চকুৰ পলকতে তেওঁৰ নিচিনা হ'ম। এতিয়া আমি 15 নম্বৰ পদটো পাঠ কৰি দিছোঁ। 15 নম্বৰ পদ। এই হেতুকে হে ভাইবিলাক, থিৰে থাকা আৰু আমাৰ কথাৰ বা পত্ৰৰ দ্বাৰাই তোমালোকে যি যি শিক্ষা পালা সেই সকলোকে ধৰি ৰাখা। পাচনি পৌলে তেওঁলোকক এই বুলি উদগনি দিছে যে তেওঁলোকক যি যি কথা শিকাই আহিছে সেই সকলো কথা তেওঁলোকে যাতে মনত ৰাখে আৰু সেই সকলোবিলাক কথা তেওঁলোকে যাতে দৃঢ়ভাৱে মানি চলে। এতিয়া 16 আৰু 17 নম্বৰ পদ দুটা পাঠ কৰি দিব খুজিছোঁ। এতিয়া আমাৰ প্ৰভু যীশুখ্ৰীষ্টে নিজে আৰু যিজনাই আমাক প্ৰেম কৰি আমাক অনন্ত সান্তনা আৰু উত্তম আশা অনুগ্ৰহেৰে দিলে, আমাৰ সেই পিতৃ ঈশ্বৰেও তোমালোকৰ হৃদয়ক সান্তনা দিয়ক আৰু সকলো সৎকৰ্ম
আৰু সৎ বাক্যত সুস্থিৰ কৰক। প্ৰভু যীশুৱে আমাক অনন্ত সান্তনা আৰু উত্তম আশা দিয়ে। এই কাম তেওঁ কৰে তেওঁৰ বাক্যৰ যোগেদি। তেওঁৱেই আমাক সৎকৰ্ম আৰু সৎ বাক্যত সুস্থিৰ কৰে। তেওঁ আমাক সুস্থিৰ কৰে, অৰ্থাৎ আমি ঈশ্বৰৰ বাক্যত এনেদৰে শিপা ধৰি থকা উচিত যাতে আমি নানাবিধ ভুৱা তত্ত্বকথাৰ ঢৌ ধুমুহাত ধলং পলং কৰি অবাতে নাযাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুক আপোনাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? যদিহে কৰিছে, পবিত্ৰ আত্মা ঈশ্বৰক আপোনাৰ জীৱন নিয়ন্ত্ৰণ কৰি চলাই নিবলৈ আপুনি দিছেনে? ঈশ্বৰৰ মহান বাক্য বাইবেল শাস্ত্ৰ নিয়মিতভাৱে অধ্যয়ন কৰি তেওঁৰ বাক্যতেই খোপনি ল'বলৈ আপুনি বাৰু শিকিছেনে? ঈশ্বৰ আপোনাৰ সহায় হওক। প্ৰভু যীশুখ্ৰীষ্টই আমাৰ হৃদয়লৈ আশ্বাস আৰু সান্তনা আনে। তেওঁ নিজৰ বাক্যৰ যোগেদি এই কাম কৰে। সেইটোৱে আমাক প্ৰতিটো ভাল কথা আৰু কামত প্ৰতিষ্ঠা কৰিব। ঈশ্বৰৰ বাক্যৰ অধ্যয়নে আমাক প্ৰভুৰ কাৰ্যলৈ আগবঢ়াই লৈ যাব। ঈশ্বৰৰ বাক্যই আমাক কেৱল সান্তনা দিয়াই নহয়, ই আমাক গঢ়ি তুলিব। আমি ঈশ্বৰৰ বাক্যত শিপাই ঈশ্বৰৰ বাক্যকে আমাৰ জীৱনৰ ভিত্তি কৰি ল'ব লাগে, যাতে বিভিন্ন ভুৱা মতবাদৰ বতাহ ধুমুহাই আমাক উৰুৱাই নিব নোৱাৰে। তেনে কৰিলেহে আমাৰ মন আৰু হৃদয় তেওঁৰ ওপৰত কেন্দ্ৰিত হ'ব। আমি বিশ্বাসত প্ৰতিষ্ঠিত হোৱাটো প্ৰয়োজন। তেতিয়া ঈশ্বৰৰ বাক্যই আপোনাক ঈশ্বৰৰ কাম কৰিবলৈ লৈ যাব। যদি খ্ৰীষ্ট আহিব বুলি আপুনি সঁচাকৈয়ে বিশ্বাস কৰে, তেন্তে আমি তেওঁৰ বাবে কাম কৰাত ব্যস্ত হ'ব লাগিব। আমি তেওঁৰ আগত এদিন হিচাপ দিব লাগিব বুলি মনত ৰাখিম। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। প্ৰভু, তুমি যি সুন্দৰ সময়, সুন্দৰ সুযোগ তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰিবলৈ প্ৰভু তুমি যোগালা, তাৰ বাবে দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ এই সময়তে প্ৰতিজন দৰ্শকসকলৰ বাবে। তেওঁলোকক প্ৰভু তোমাৰ বাক্য বুজি পায় প্ৰভু, তেওঁলোকে যাতে নিজৰ জীৱনত প্ৰভু সত্যতাৰে প্ৰভু যাতে চলিবলৈ পাৰিব আৰু সেইমতে যাতে আগবাঢ়ি প্ৰভু যাতে তোমাৰ নামেৰে সাক্ষ্য তুলি ধৰিব পাৰিব, তেনে প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা আৰু তেওঁলোকৰ পৰিয়াল আৰু তেওঁলোকৰ প্ৰয়োজনীয় সকলোবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি, আমি প্ৰভু যিছু তোমাকে। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰ যোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।